নমস্কাৰ সকলোকে। ডিষ্ট্ৰিক্ট কমিশ্যনাৰ গোলাঘাটৰ ফালৰ পৰা জব মুকলি হৈছে। ভিলেজ হেড কাম গাঁও প্ৰধান মানে গাঁওবুঢ়াৰ কাৰণে জব মুকলি হৈছে। মনত থ'বলগীয়া এটা কথা যে ছেইম এডভাৰটিজমেণ্টটো 22 জুন 2026 আহিছিলে আৰু তাত 21টা পোষ্ট দেখুওৱা হৈছিলে ভেকেণ্ট পোষ্ট, ঠিক আছে। কিন্তু সেই এডভাৰটিজমেণ্টটো কেঞ্চেল কৰা হৈছে আৰু তাৰ বিপৰীতে এইটো যি আমি ডিছকাছ কৰিম আজি, সেইটো এডভাৰটিজমেণ্টটো দিয়া হৈছে। এইবাৰ শুদ্ধকৈ 18টা টোটেল পোষ্ট ভেকেণ্ট আছে, খালী পদ আছে আৰু তাৰ কাৰণে এপ্লিকেশ্যনটো কৰিব লাগিব নিযুক্তি পৰ্টেলৰ পৰা। পৰ্টেলটোৰ নাম হয় https://nijukti.assam.gov.in/r00003। এইটোত গৈ কিনে আপোনালোকে এপ্লাইটো কৰিবলৈ পাৰিব। জবটো কোন গাঁৱৰ কাৰণে, কোন গাঁওবুঢ়াৰ প্ৰয়োজন হৈছে বা কোন গাঁৱৰ কাৰণে মুকলি হৈছে, এই ধৰণৰ আপোনালোকে দেখিব পাৰিব। বগৰী জেং, বাৰীচোৱা এনেধৰণে দি থোৱা আছে। মই এডভাৰটিজমেণ্টৰ লিংকটো দি দিম, আপোনালোকে গৈ কিনে চাব পাৰিব আপোনাৰ গাঁৱৰ কাৰণে আছেনে নাই তেনেধৰণে, ঠিক আছে। তাৰপিছত আমি ইয়াত পঢ়িম ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো কি লাগে আপোনাক। প্ৰথমতে আপোনাক চিটিজেন অফ ইণ্ডিয়া হ'ব লাগিব। তাৰপিছত ক্লাছ 10 এটলিষ্ট ক্লাছ 10 পাছ হ'ব লাগিব, ঠিক আছে। আৰু এপ্লিকেণ্টছ মাষ্ট বি পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ দি কনচাৰ্নড ভিলেজ। যি ভিলেজৰ কাৰণে আপোনালোকে আবেদনটো দিব, সেই ভিলেজৰ আপুনি তাৰ বাসিন্দাটো হ'ব লাগিব, পাৰ্মানেণ্ট এটা বাসিন্দাটো হ'ব লাগিব। দ্য এপ্লিকেণ্ট মাষ্ট বি পাৰ্চন অফ গুড কেৰেক্টাৰ, ভাল এটা ৰেপুটেশ্যন থকা হ'ব লাগিব গাঁৱত, কোনো ক্ৰিমিনেল তেনেকুৱা বেকগ্ৰাউণ্ড থাকিব নালাগিব, ঠিক আছে। মাষ্ট বি এজ অফ 25ৰ পৰা 65ৰ ভিতৰত হ'ব লাগিব, ঠিক আছে। তাতকৈ 65তকৈ বেছি হ'লে বা 25তকৈ কম হ'লে নহ'ব, ঠিক আছে। তাৰপিছত এপ্লিকেণ্টছ শ্বাল নট হেভ মোৰ দেন 2 লিভিং চিলড্ৰেন, দুটা চিলড্ৰেন হ'ব নালাগিব, মানে ল'ৰা ছোৱালী বাচ্চাবিলাক দুটা হ'ব নালাগিব। এটা বা তাতকৈ বেছি মেৰেজৰ পৰা হ'লে দুটাতকৈ বেছি চিলড্ৰেনটো হ'ব নালাগিব বাচ্চাকেইটা, ঠিক আছে। দ্য এপ্লিকেণ্টছ শুড হেভ গুড ৰেপুটেশ্যন এণ্ড শুড নট বি কনভিক্টেড বাই এনি কৰ্ট অফ ল'। যেনেকৈ অথনি কৈছিলোঁ মই, কোনো কেছ তেনেকুৱা চলি থকা হ'ব নালাগিব আৰু ভাল এটা ৰেপুটেশ্যন থকা লাগিব। আৰু এপ্লিকেণ্টজনে ফিজিকেলি এণ্ড মেণ্টেলি ফিট থাকিব লাগিব, ঠিক আছে। ডিscharge দ্য ডিউটিজ এণ্ড ৰেছপনচিবিলিটিজ অফ ভিলেজ হেড কাম গাঁও প্ৰধানৰ কাৰণে কাম কৰিবলৈ কাৰণে মেণ্টেলি এণ্ড ফিজিকেলি ফিট হ'ব লাগিব, শাৰীৰিক আৰু মানসিকভাৱে ফিট হ'ব লাগিব। ইয়াৰ কাৰণে চেলাৰীটো হ'ব 14,000 পাৰ মান্থ। তাৰপিছত আপোনাক ডকুমেণ্টছটো কি লাগিব সেইটো চাই লওঁ। ডকুমেণ্টছৰ কাৰণে প্ৰথমতে চেল্ফ এটেষ্টেড কপিজ অফ এডুকেশ্যনেল কোৱালিফিকেশ্যন, ক্লাছ 10ৰ চেল্ফ এটেষ্টেড কাগজবিলাক লাগিব আপোনালোকৰ, যেনে পাছ চাৰ্টিফিকেট থাকিব, তাৰপিছত মাৰ্কশ্বিট থাকিব, এডমিট কাৰ্ড, এই চব গোটেইখিনি দি দিব। চেল্ফ এটেষ্টেড কপিজ অফ পাৰ্মানেণ্ট ৰেচিডেণ্ট PRC লাগিব, চেল্ফ এটেষ্টেড কপি অফ এজ প্ৰুফ চাৰ্টিফিকেট, বাৰ্থ চাৰ্টিফিকেট আপুনি দিলে হ'ব, নহ'লে ক্লাছ 10ৰ এডমিট কাৰ্ড দিলে হ'ব এজ প্ৰুফৰ কাৰণে। তাৰপিছত চেল্ফ এটেষ্টেড কপি অফ আধাৰ কাৰ্ড, ভোটাৰ ID, এই দুটাও দি দিব আপুনি, আধাৰ কাৰ্ড আৰু ভোটাৰ ID। চেল্ফ এটেষ্টেড কপিজ অফ দ্য লেটেষ্ট লেণ্ড ৰেভিনিউ ৰিচিট, যি আমি খাজানাটো দিওঁ, খাজানাৰ ৰচিদ, এজ আপুনি দিলে হ'ব। তাৰপিছত এফিডেভিট চেল্ফ ডিক্লাৰেশ্যন ৰিগাৰ্ডিং দি নাম্বাৰ অফ লিভিং চিলড্ৰেন ফ্ৰম এ ছিংগল অৰ মাল্টিপল পেৰেণ্ট, আপোনাৰ দুটা চিলড্ৰেন আছে বুলি, দুটাতকৈ বেছি চিলড্ৰেন নাই বুলি আপোনাক এটা এফিডেভিট বনাব লাগিব। তাৰপিছত এনি আদাৰ ৰিলেভেণ্ট ছাপৰ্টিং ডকুমেণ্ট, আপোনাৰ এক্সপিৰিয়েঞ্চৰ বা তেনেকুৱা বেলেগ ধৰণৰ ছাপৰ্টিং ডকুমেণ্টছ কেইটা দিব লাগে যদি আপুনি ভাবে তেতিয়া আপুনি দিব পাৰিব। আবেদনটো ছাবমিশ্যনটো ষ্টাৰ্ট হৈ গৈছে 24 তাৰিখৰ পৰা আৰু লাষ্ট ডেটটো হয় 9 জুলাইৰ 2026 আগে আপোনাক দিব লাগিব। আপোনাৰ ডকুমেণ্টছ কেইটা আপুনি ছাবমিট কৰাৰ পাছত সিহঁতে ডকুমেণ্টছটো ভেৰিফাই কৰিব আৰু এলিজিবিলিটি যোনে ক্ৰাইটেৰিয়াটো মিট কৰে সিহঁতক এডমিট কাৰ্ড বা কল লেটাৰটো দিয়া নাযাব। আপোনাক এই ৱেবছাইটটোত আহি কিনে আপুনি চেক কৰি থাকিব লাগিব, যাৰ নাম আহিব সিহঁতে নেক্সট ৰাউণ্ডৰ কাৰণে আপুনি এলিজিবল হ'ব আৰু তাতে আপোনাক ইনষ্ট্ৰাকশ্যনটো দিয়া হ'ব নেক্সট ষ্টেপটো কি হয় বুলি। আপোনাক আৰু এবাৰ জনাই দিছোঁ, এপ্লিকেশ্যনটো আপোনাক https://niyukti.assam.gov.in/r00003 ইয়াত গৈ কিনে আপুনি এপ্লাই কৰিব লাগিব। ভিডিঅ'টো ভাল পালে লাইক এটা দি দিব। এনেধৰণৰ ভিডিঅ'ৰ কাৰণে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগৰ লগতো শ্বেয়াৰ কৰিব। থেংক ইউ ফৰ ৱাচিং। জয় আই অসম।